যিসকলে হাই ছেকেণ্ডেৰীত ফেইল কৰিছিল যিহেতু আৰু হাই ছেকেণ্ডেৰীৰ ৰিএডমিশ্যন আৰম্ভ হৈ গৈছে। এতিয়া আপোনালোকে সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যন কৰিব লাগিব। হাই ছেকেণ্ডেৰীত ফেইল কৰা ল'ৰা ছোৱালীবিলাকে এই কথা হ'ল যে আপোনালোকে কিমানটা কলেজত ৰিএডমিশ্যন কৰাৰ কাৰণে এডমিশ্যন কৰিব পাৰিব, আপোনালোকে ইয়াত কলেজ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যিটো কলেজৰ পৰা ফেইল কৰিছে, যদি আপোনালোকে সেইটো কলেজত এতিয়া ৰিএডমিশ্যন নকৰে, আপোনালোকে আন এটা কলেজত ৰিএডমিশ্যন কৰিব পাৰিব নেকি? মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, যিহেতু বহুতে কমেণ্ট কৰিছে। এতিয়া আপোনালোকে হাই ছেকেণ্ডেৰী ৰিএডমিশ্যন কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো অপশ্যন দিয়া আছে ষ্টুডেণ্ট এপ্লাই, এতিয়া কিন্তু আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব, ষ্টুডেণ্ট এপ্লাই। মোবাইলতে কিন্তু ছেম প্ৰচেছ, আপোনালোকে খালি ইয়াত আপোনালোকৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনালোকে ষ্টুডেণ্ট এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব মোবাইল নম্বৰ, পাছৱাৰ্ড আৰু কেপচা আৰু লগ ইন। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট ইয়াত পাছৱাৰ্ডটো বনাব লাগিব। সেইকাৰণে যদি আপোনালোকে নতুনকৈ অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাই ল'ব। কেনেকৈ বনাব চাই লওক। তলত চাব দিয়া আছে কাৰেক্ট নিউ একাউণ্ট। যদি আপোনালোকে নতুনকৈ ৰিএডমিশ্যন অ'পেন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত নিউ একাউণ্টত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট যিটো আপোনালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, আপোনালোকে ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব। আৰু ইয়াত চাব দিয়া আছে ছেশ্যন ইয়াৰ। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। আপোনালোকে ইয়াত ছেশ্যন ইয়াৰটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চাৰ্চত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। কেনেকুৱাকৈ আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাব লাগে, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া ইয়াত মোবাইল নম্বৰটো বহাই দিব আৰু তাত যিটো আপোনালোকে পাছৱাৰ্ড বনাইছিল, এতিয়া আপোনালোকে ইয়াত পাছৱাৰ্ডটো বহাই দিব। ফাৰ্ষ্ট বহাই দিয়ে মোবাইল নম্বৰ, তাৰপিছত ইয়াত পাছৱাৰ্ডটো বহাই দি তলত যিটো কেপচা বা তলত যিটো নম্বৰ আহি যাব, এতিয়া আপোনালোকে ইয়াত নম্বৰটো বহাই দিব। নম্বৰটো বহাই দি আপোনালোকে এতিয়া লগ ইনৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে নতুনকৈ ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনায়, ইয়াত কিন্তু অট'মেটিকলি লগ ইন হৈ যায়। সেইকাৰণে আপোনালোকে ইয়াত মোবাইল নম্বৰটো পাছৱাৰ্ডটো বহাই দি আপোনালোকে ইয়াত কেপচাটো বহাই দি লগ ইন কৰিব লাগিব। যিসকলে ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো আগতে বনাইছে সেইসকলে এনেকুৱাকৈ লগ ইন কৰিব লাগিব। আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব আৰু ইয়াত পাছৱাৰ্ডটো বহাই দি আপোনালোকে এতিয়া লগ ইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ইয়াত প্ৰফাইলটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কথা হ'ল, এতিয়া আপোনালোকে যিটো কলেজৰ পৰা হাই ছেকেণ্ডেৰীত ফেইল কৰিছে, এতিয়া আপোনালোকে আন এটা কলেজত এডমিশ্যন ল'ব পাৰিব নেকি? যিহেতু এইবাৰ সুযোগ পৰ্টেল নতুনকৈ অ'পেন হৈছে, সেইকাৰণে কিন্তু আপোনালোকে যিটো কলেজৰ পৰা এক্সাম দি আপোনালোকে ফেইল কৰিলে, এতিয়া কিন্তু আপোনালোকে আন এটা কলেজত এডমিশ্যন ল'ব পাৰিব। যিসকলে হাই ছেকেণ্ডেৰীত ফেইল কৰিছে, খালি কিন্তু সেইসকলে ৰিএডমিশ্যন কৰিব লাগিব। যদি আপোনালোকে বৰ্তমান ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে তেনেহ'লে আপোনালোকে ইয়াত ৰিএডমিশ্যন কৰিব লাগিব, কৰিব নালাগে। যিসকলে হাই ছেকেণ্ডেৰীত ফেইল কৰিছে, খালি কিন্তু ফেইল কৰা ল'ৰা ছোৱালীবিলাকে ৰিএডমিশ্যন
কৰিব লাগিব এতিয়া কিন্তু আপোনালোকে দুটা কলেজত ৰিএডমিশ্যন কৰাৰ কাৰণে আপোনালোকে এডমিশ্যন বা এপ্লাই কৰিব পাৰিব ধৰি লওক আপোনালোকে যিটো কলেজৰ পৰা এক্সাম দি ফেল কৰিলে আপোনালোকে আৰু এটি কলেজত এডমিশ্যন নল'ব ইয়াত কিন্তু সকলো কলেজৰ নাম আহি যাব এতিয়া আপোনালোকৰ ইচ্ছা মতে এতিয়া আপোনালোকে যিটো কলেজৰ পৰা এইবাৰ হায়াৰ ছেকেণ্ডাৰী এক্সাম দিব এতিয়া কিন্তু আপোনালোকে সেইটো কলেজত ইয়াৰ পৰা ৰিএডমিশ্যন কৰিব পাৰিব ইয়াত যেনেকুৱাকৈ দৰ্পণ পৰ্টেলটো অন কৰি দিয়া হৈছে ইয়াতো কিন্তু সেম প্ৰসেস দিয়া হৈছে ইয়াত সকলো কলেজৰ নাম আহি যাব এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো দুটা কলেজত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে ইয়াত কলেজত এপ্লাই কৰিব পাৰিব সেই কাৰণে আপোনালোকে এতিয়া হায়াৰ ছেকেণ্ডাৰীত যিটো কলেজৰ পৰা এক্সাম দিব বা যিটো স্কুলৰ পৰা আপোনালোকে এক্সাম দিব আপোনালোকে ইয়াত হেৰু নাম সাৰ্চ কৰিব এতিয়া আপোনালোকে কোনটো কলেজৰ পৰা আৰু এবাৰ হায়াৰ ছেকেণ্ডাৰী এক্সাম দিব ইয়াত চাব সাৰ্চৰ অপশ্যন দিছে তলত ইয়াত কলেজৰ নম্বৰ দিয়া আছে যদি ইয়াত আপোনাৰ কলেজৰ নাম অহা নাই আপোনালোকে যিটো কলেজত এডমিশ্যন লৈ বিচাৰে আপোনালোকে ইয়াত চাব সাৰ্চৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে সাৰ্চত ক্লিক কৰিব এতিয়া আপোনালোকে ইয়াত কলেজৰ নম্বৰ সাৰ্চ কৰিব বা যিটো কলেজত আপোনালোকে এডমিশ্যন ল'ব আপোনালোকে ইয়াত কলেজৰ নামটো লিখি সাৰ্চ কৰি দিব এনেকুৱাকৈ তাৰপিছত কিন্তু আপোনালোকৰ ওচৰত ইয়াত কলেজৰ নম্বৰ বা কলেজৰ নম্বৰ ইয়াত শ্ব' কৰিব এনেকুৱাকৈ এতিয়া আপোনালোকে কোনটো কলেজত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিব ইয়াত ক্লিক কৰিব সেইটো কলেজৰ ওপৰত ক্লিক কৰিব তলত চাব দিয়া আছে এপ্লাই নাও এতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু ইয়াত এইটো অপশ্যন ওপেন হৈ যাব এতিয়া আপোনালোকে এইবাৰ হায়াৰ ছেকেণ্ডাৰীত আৰ্টছত ল'ব সায়েন্সত ল'ব ইয়াত অপশ্যন ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে কিহত পঢ়িব হায়াৰ ছেকেণ্ডাৰী বা কিহত আপোনালোকে পঢ়িব আৰ্টছত বা সায়েন্সত আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা সেইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব সাবজেক্ট এতিয়া আপোনালোকে এইবাৰ কি সাবজেক্ট ল'ব আপোনালোকৰ আগত যিবোৰ সাবজেক্ট আছিল যদি আপোনালোকে এইবাৰ সেইবোৰ সাবজেক্ট চেঞ্জ কৰিব বিচাৰে আপোনালোকে ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব এতিয়া আপোনালোকে আৰু নতুনকৈ সাবজেক্ট ল'ব পাৰিব এতিয়া আপোনালোকে এইবাৰ যি সাবজেক্ট ল'ব আপোনালোকৰ আগৰ যিবোৰ সাবজেক্ট আছে যদি আপোনালোকে সেইবোৰ নলয় একো নহয় এতিয়া আপোনালোকে ইয়াত নতুনকৈ সাবজেক্ট ল'ব পাৰিব এতিয়া আপোনালোকে ইয়াৰ পৰা নতুনকৈ সাবজেক্ট লৈ ইয়াত আপোনালোকে সাৰ্মোডত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত এইটো অপশ্যন ওপেন হৈ যাব এতিয়া আপোনালোকে মাই এপ্লিকেশ্যনত যাব তাৰপিছত আপোনালোকে কোনটো কলেজত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে তাৰপিছত আপোনালোকে ডাউনলোডত ক্লিক কৰিব ইয়াত একনলেজমেণ্টটো আহি যাব এতিয়া আপোনালোকে সেইটো ৰিচিপ্ট প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিব যেতিয়া আপোনালোকৰ কলেজত এডমিশ্যন আৰম্ভ হ'ব তাত কিন্তু আপোনালোকে সেইটো ৰিচিপ্ট তাত জমা কৰিব লাগিব যিসকলে হায়াৰ ছেকেণ্ডাৰীত ফেল কৰিছে আপোনালোকে আজি এনেকুৱাকৈ ৰিএডমিশ্যন এপ্লাই কৰক যিকোনো কলেজত আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব